Hello guys, welcome back to my YouTube channel Anurul GK Master. Anurul GK Master অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ৰ বিষয়টো হ'ল যে শিডিউল অনুসূচী সংবিধানৰ কেইটা অনুসূচী আছে। ইণ্ডিয়ান পলিটিত এক গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এনসাৰ আপোনালোকক জনাম। তো কেইটা অনুসূচী আছে আৰু অনুসূচীত কি লিখা আছে সকলোবিলাক আপোনালোকক বিতংভাৱে জনাম। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট শিডিউল ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ। ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজৰ কথা লিখা আছে প্ৰথম অনুসূচীত। ছেকেণ্ড শিডিউল দ্য প্ৰভিজনছ ৰিলেটিং টু এলায়েন্স প্ৰিভিলেজ এমলুমেণ্টছ অফ প্ৰেচিডেণ্টছ অফ ইণ্ডিয়া এণ্ড আদাৰ্ছ, মানে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ কিমান টকা বেতন আৰু ইয়াৰ কি সা সুবিধা এইটো ছেকেণ্ড শিডিউলত লিখা আছে। থাৰ্ড শিডিউল ইট কণ্টেইনছ ফৰ্মছ ওথ এণ্ড অৰ এফাৰ্মেশ্যন। এইটো কি ওথ টেকিং চেৰিমনি যে লয়, যিসকল পদবীত অনুষ্ঠিত হোৱাৰ লগে লগে যিসকল ব্যক্তি আছে সেইসকলক অনুষ্ঠিত হোৱাৰ লগে লগেই তেওঁলোকক যে শপত বাক্য পাঠ কৰায়, এইটো থাৰ্ড শিডিউলত লিখা আছে। ফ'ৰ্থ শিডিউল এল'কেশ্যন চিটছ অফ দ্য ৰাজ্যসভা টু দ্য ষ্টেটছ এণ্ড দ্য ইউনিয়ন টেৰিটৰিজ। ফ'ৰ্থ শিডিউলত কি লিখা আছে, ৰাজ্যসভাৰ কেইটা চিট আৰু ক'ত কেইটা আছে সেইটো এল'কেশ্যন কৰা হৈছে, এইটো ফ'ৰ্থ শিডিউলত আছে। ফিফথ শিডিউল it contains provisions relating to the administration and control of scheduled areas and scheduled tribes. এইটো কি লিখা আছে যে scheduled tribes আৰু scheduled যিটো কাষ্টৰ যিবিলাক মানুহ আছে বা অনুসূচিত জাতি জনজাতিৰ কি সুবিধা আছে, প্ৰশাসনিক সুবিধা, সেইটো ফিফথ শিডিউলত দিয়া হৈছে। ছিক্স শিডিউলত কি দিয়া হৈছে যে it contains provisions relating to the administration of tribal areas in the state of Assam, Meghalaya, Tripura and Mizoram. এইটো ছিক্স শিডিউলত দিয়া আছে যে অসম, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰামৰ অনুসূচিত জাতি জনজাতিৰ কি সুবিধা আছে, এইটো কিমান শিডিউলত দিয়া আছে, ষষ্ঠ অনুসূচী অথবা ছিক্স শিডিউলত দিয়া আছে। Seventh schedule, the schedule deals with the union, state and concurrent legislative lists. তিনিটা আমাৰ লিষ্ট আছে, কনকাৰেণ্ট লিষ্ট, ষ্টেট লিষ্ট আৰু ইউনিয়ন লিষ্ট। এই তিনিটা লিষ্টৰ কথা কিমান নম্বৰ শিডিউলত দিয়া আছে, এইটো ছেভেন্থ শিডিউলত দিয়া আছে। এইথ শিডিউল লেংগুৱেজেছ অৰ্গেনাইজড বাই দ্য কনষ্টিটিউশ্যন। আমাক যে ভাষা প্ৰদান কৰিছে এইটো কিমান নম্বৰ অনুসূচীত দিয়া আছে, বা সংবিধানত যিখন ভাষা মানে কাৰ্যকৰী কৰা হৈছে এইটো কিমান নম্বৰ অনুসূচীত দিয়া আছে, 8 নম্বৰ অনুসূচীত দিয়া আছে। নাইন্থ শিডিউল ভেলিডেশ্যন অফ চাৰ্টেইন এক্টছ এণ্ড ৰেগুলেশ্যন। এটা আইন প্ৰণয়ন কৰোঁতে বা আইন প্ৰণয়ন কিমান দিনলৈকে বহাল থাকিব, ভেলিডেশ্যন থাকিব বা কিমান দিনলৈকে তাৰ মানে ভেলিড থাকিব, সেইটো কিমান নম্বৰ অনুসূচীত দিয়া আছে, 9 নম্বৰ অনুসূচীত দিয়া আছে। 10th শিডিউল ডিছকুৱালিফিকেশ্যন অফ দ্য বেচিছ অফ ডিফেকশ্যন। যিবিলাকক মানে ছাছপেনশ্যন কৰা হয় সেইবিলাক মানে কিমান নম্বৰ অনুসূচীত দিয়া আছে, সেইটো 10th শিডিউলত দিয়া আছে। 11th শিডিউল প্ৰভিজনছ ৰিলেটেড অফ পঞ্চায়তছ। 11th শিডিউলত কি দিয়া আছে, আমাৰ পঞ্চায়তবিলাকত যে সাংবিধানিক গুৰুত্ব লাভ কৰিছে সেইটো কিমান নম্বৰ অনুসূচীত দিয়া আছে, 11th শিডিউলত দিয়া আছে। আৰু আৰ্টিকেল নম্বৰ 40 ষ্টেটত দিয়া আছে, আৰ্টিকেল যিটো। তাৰপিছত 12th শিডিউল প্ৰভিজনছ ৰিলেটিং টু মিউনিচিপেলিটিজ। মিউনিচিপেলিটিজৰ কথা দিয়া আছে কিমান নম্বৰ, যে 12th শিডিউলত দিয়া আছে, যেনেকুৱা মিউনিচিপেল কৰ্প'ৰেশ্যন, মিউনিচিপেল কাউন্সিল, এনেকুৱা
ধৰণৰ বস্তু কিমান নম্বৰ অনুসূচীত দিয়া আছে 12 শ্বেডিউলত দিয়া আছে 12 নং অনুসূচীত দিয়া আছে সংবিধানৰ। তো অনুসূচীৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আনাৰলজিকো মাষ্টাৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে আপোনালোকে আনাৰলজিকো মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব আৰু ওচৰত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, মই দিয়া ভিডিঅ'টো যাতে লগালগ আপোনালোকে পাই যায়। তো আপোনালোকে কাৰণে আজিৰ ভিডিঅ'টো এইখিনি আছিল। আজিলৈকে পাই ধন্যবাদ। জয় অসম, জয় হিন্দ।